বিহু নহয় বৰ বিহু হ'ল তেজপুৰৰ মাজগাঁৱত ক্ষমা খুজিও তৎপৰা নাই 14 চুবুৰীৰ ৰাইজে অৱশেষত বাতিল কৰিবলগীয়া হ'ল বিহুৰ সকলো কাৰ্যসূচী প্ৰথমে এই দৃশ্য মন কৰক সকলোৱে এনেদৰে গৰু বিহুৰ দিনা তেজপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীৰ বাসগৃহলৈ আহিছে উদ্দেশ্য ক্ষমা খোজা শতবৰ্ষ গৰকিবলৈ মাজত মাথো আৰু দুটা বছৰ বাকি সদৌ মাজগাঁও ৰঙালী বিহু সন্মিলন কিন্তু এইবাৰ মাজগাঁৱত বিহু গুছি বৰবিহ হ'ল সংঘাত আৰম্ভ হৈছিল এজন মাংসৰ দোকানীৰ পৰা বৰঙনি সংগ্ৰহ কৰাক লৈ দাজুকাৰী মাংসৰ দোকানীয়ে অপমান কৰিছিল বিহু সমিতি মাংসৰ দোকানীজনৰ সৈতে হতাহতি হৈছিল বিহু সমিতিৰ সদস্য সেই সময়ত আছিল বিহু সমিতিৰ সম্পাদক পাপু কলিতা সংঘাতৰ সময়ত সেইফালেৰে গৈ আছিল সহ আয়ুক্ত ৰথিছ বৰা সংঘাতৰ দৃশ্য মোবাইল ফোনত বন্দী কৰিছিল ৰথিছ বৰাৰ গাড়ী চালকে ইয়াতেই ক্ষুণ্ণ হৈ চিনি নাপায় মোবাইল ফোন কাঢ়ি লৈছিল বিহু সমিতিৰ সম্পাদক পাপু কলিতাই পৰৱৰ্তী সময়ত ৰথিছ বৰাই চিনাকি দিয়া ঘূৰাই দিয়া হৈছিল মোবাইল ফোনটো মাংসৰ দোকানীজনে এজাহাৰ দিছিল যদিও পিছত উঠাই লয় এজাহাৰ কিন্তু তাৰ পিছতো সম্পাদক পাপু কলিতাৰ বিৰুদ্ধে তৎপৰ আৰক্ষী প্ৰশাসন সম্পাদকে যেতিয়া পলাতক কেনেকৈনো বিহু পাতে ৰাইজে আমি আজি ৰাইজক কলো যে আমি আজি যথেষ্ট ৰাইজ আমাৰ সমাগম হ'ল আৰু এইটো আমাৰ পৰম্পৰা থাকে আৰু ৰাইজক আমি জ্যেষ্ঠসকলক আমি জনালো কৈছে যে আমি যিখিনি ধৰ্মীয় পৰম্পৰা সেইখিনি ধৰক আমাৰ পতাকা উত্তোলন আমাৰ শ্বহীদ তৰ্পণ সেইখিনি কাৰ্যসূচী কৰি আজি আমাৰ খেলা ধূলা আছিলে সন্ধিয়া আমাৰ সাংস্কৃতিক যিবোৰ প্ৰতিযোগিতা থাকে আমি বাকীখিনি আমি বাতিল কৰিলোঁ আৰু আমাৰ 29 তাৰিখে যিখন আমাৰ মূল সভা আছে সেইখনো আমি বাতিল কৰাৰ সিদ্ধান্তই লৈছোঁ লঘু দুখত গুৰুশাস্তি নিদিবলৈ জিলা আয়ুক্তক ৰাইজে হাতজোৰ কৰি অনুৰোধ জনোৱাৰ পিছতো পাপু কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনালে জিলা আয়ুক্তই ডিচি মহোদয়ক আমি আজি সমস্ত ৰাইজৰ হৈ তেখেতক আমি জনালোঁ কথাখিনি তেখেতে কোনো পধ্যে তেখেতে কৈছে যে আপোনালোকে ছেক্ৰেটাৰীজনক সলাই আপোনালোকে বেলেগ এজনক দিয়ক আৰু বিহুখন কৰক বিহুখন কৰাটো আমাৰ কোনো আপত্তি নাই সেই কথাখিনি দোহাৰিছে কিন্তু আমি কৈছোঁ যে ছাৰ তেখেত নহ'লে তেখেতে আমাৰ এগ্ৰিমেণ্ট কথাত জড়িত হৈ আছিলে কৈছে দৰকাৰ হ'লে মই তেওঁক য'তেই থাকক জেলত হ'লেও মই তেওঁক সেইখিনি আপোনালোকক চহী কৰিবলগীয়া হ'লে কৰাই দিম কিন্তু তেওঁ পানিছ পাব আৰু মই ওপৰলৈ এইটো লিখি দিলোঁ মই একো কৰিব নোৱাৰোঁ উল্লেখযোগ্য যে প্ৰিয়ংকা ভৰালীক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছিল মাজগাঁও ৰঙালী বিহু সন্মিলনে সকলো ধৰণৰ চুক্তিত স্বাক্ষৰ কৰিছিল পাপু কলিতাই আৰক্ষী প্ৰশাসনে পাপু কলিতাক ৰেহাই নিদিলে বিহু অসম্ভৱ বুলি ভাবিয়ে সকলো কাৰ্যসূচী বাতিল কৰিলে মাজগাঁৱৰ ৰাইজে যেনে ছেক্ৰেটাৰীজন নহ'লে আমাৰ বহুত কাম তেওঁ আজি আমাৰ যিবোৰ এমাহৰ আগতে বহুতখিনি এগ্ৰিমেণ্ট হয় ন শিল্পীসকলৰ লগত আজি তেওঁ কৰি আছিলে সেইবোৰ কাম এতিয়া আমি তেওঁৰ লগত যোগাযোগ কৰিব নোৱাৰোঁ ইফালে আমাৰ প্ৰগ্ৰেমটো আহি গ'ল আমি এতিয়া এটা বুমিৰত পৰিছোঁ এতিয়া আমি কাৰ্যসূচী বাতিল কৰিছোঁ সাময়িকভাৱে আৰু পিছত যদি পৰিৱেশ হেৰি হয় আমি আকৌ ৰাইজৰ লগত আলোচনা এই ঘটনাৰ পিছতে ৰঙালীৰ উৎসাহ সম্পূৰ্ণৰূপে ম্লান পৰিল মাজগাঁৱৰ 14 চুবুৰী তেজপুৰৰ পৰা কেমেৰা পাৰ্চন পৰশৰ সৈতে ৰূপজ্যোতি গোস্বামী DY365